Hello students, আমি HSLC ক্ষেত্ৰতে হওক বা HS ৰ ক্ষেত্ৰতে হওক আমি কিছুমান তেনেকুৱা কোৱেশ্চন পাওঁ যোনবিলাকৰ আনসাৰ আমি নাজানো বহুতে পায় বহুত সময়ত আমি দেখা পাওঁ যে কিছুমান কোৱেশ্চন আহিছে যোনবিলাকৰ আমি আনসাৰ পঢ়াই নাই বা কোৱেশ্চন বিলাক আমি চোৱাই নাই তো তেনেবোৰ কোৱেশ্চন আহিলে আমি কিদৰে লিখিম বহুতৰ সেইবিলাক কোৱেশ্চনৰ কাৰণে বহুতে হয়তো লেটাৰ পোৱা নাই বহুতে হয়তো 100 আউট অফ 100 পোৱা নাই তো সেই কোৱেশ্চন বিলাকৰ লগত আমি কিদৰে ডিল কৰিম সেইখিনি কথা আজি ডিসকাস কৰিব লৈছো তো আজি কিছুমান আমি ট্ৰিক্স এণ্ড টিপস আমি ডিসকাস কৰিম যোনবিলাকৰ দ্বাৰা তোমালোকে যদি লিখি থৈ আহা সেই কোৱেশ্চনখিনি আননোন কোৱেশ্চনখিনি তোমালোকেও তাত নম্বৰ পাবলৈ সক্ষম হ'বা তেন্তে কিদৰে কৰিব লাগিব সেইখিনি কথা ডিসকাস কৰিব গৈছো তেন্তে হা ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া আমি যদি চাওঁ আমাক কোৱা হয় আমাৰ হয়তো টিচাৰ সকলেও কয় আমাৰ পেৰেণ্টছ সকলেও কয় যে তই কি কৰিবি যোনবিলাক কোৱেশ্চন নাজানো সেইবিলাক তই কি কৰিবি একেবাৰে শেষত লিখিবি তো যাৰ ফলত এতিয়া মানে সকলোৰে আইডিয়া হৈ গৈছে এতিয়া মই সৰুৰ পৰা এইটো কথা শিকি আহিছো যে নজনাখিনি লাষ্টত লিখিব লাগে তো মই কি কৰো এটা কপি চেক কৰিলে লাষ্টৰ পৰা চেক কৰো মানে ফাৰ্ষ্টৰ খিনি চাও লাষ্টৰ খিনি ভালদৰে চাবলগীয়া হয় কাৰণ মই জানো যে লাষ্টত ছাত্ৰ ছাত্ৰী হলে কি কৰিছে মানে যোনবিলাক নাজানে সেইবিলাক লিখিছে গতিকে লাষ্টৰ খিনি মই ভালদৰে পঢ়ি চাব লাগিব সেইটো এটা মেন্টালিটি আহি গৈছে সকলোৰে মাজত গতিকে আমি সেইটো প্ৰসেস সেই সেম প্ৰসেসটো আমি কন্টিনিউ কৰি থাকিলে আমাৰ কিন্তু নম্বৰ পোৱা নহব আৰু মানে নজনা কোৱেশ্চন লিখাৰ পিছত আমি যদি বনাই লিখা কোৱেশ্চনত আমি আজিকালি নম্বৰ নোপোৱা হৈছো সেইটো কাৰণে কাৰণ টিচাৰ সকলেও আজিকালি স্মাৰ্ট হৈ গৈছে আৰু লাষ্টৰ পৰা তেওঁলোকে ভালদৰে চায় গতিকে আমি এটা বেলেগ প্ৰসেস ইউজ কৰিব লাগিব সেইটো প্ৰসেসৰ কথা ডিসকাস কৰিম কিন্তু প্ৰথমতে আমি ডিসকাস কৰি লও মানে সেইটো প্ৰসেস কি ডিসকাস কৰিম যে আমি নজনা কোৱেশ্চন এটা ক'ত লিখিব লাগিব সেইটো আমি ডিসকাস কৰিম কিন্তু প্ৰথমতে ডিসকাস কৰি লৈছো আমি কিদৰে লিখিম এটা নজনা কোৱেশ্চন যদি আমাৰ আহি যায় সেইটো আমি কিদৰে লিখিম এতিয়া মই এটা এক্সাম্পল লম আমাৰ ক্লাস 10 ৰ ফাৰ্স্ট চেপ্টাৰটো এ লেটাৰ টু গডৰ তাৰ এটা কোৱেশ্চন মই পিক আপ কৰিম যে কোৱেশ্চনটো হৈছে ধৰা why did the postmaster help Lencho এতিয়া কোৱেশ্চনটো আমি হয়তো আগত পোৱা নাই আমাৰ এক্সামত আহি গৈছে কিন্তু আমি দেখি পেলাই কি ভয় খাইছো যে কোৱেশ্চন কি লিখিম এতিয়া মই নাজানো পঢ়াই নাই এইটো কোৱেশ্চন আনসাৰ আমি চাম কি কোৱেশ্চনটো বেসিকটো বুজি পাব চেষ্টা কৰিম যে কোৱেশ্চনটো লিখিছে কি কিহৰ কাৰণে লেঞ্চক পোষ্টমাষ্টাৰজনে সহায় কৰিছিল আমি নেজানো ধৰিলো মই নেজানো আৰু কিহৰ কাৰণে সহায় কৰিছিল একো নেজানো এক ব্ল্যাঙ্ক আৰু মই কিন্তু এটো চ্যাপ্টাৰটো মই পঢ়িছো বেলেগ কোৱেশ্চন আনসাৰ মোৰ মনত আছে বেলেগ কোৱেশ্চন আনসাৰ মোৰ মুখস্থ আছে গতিকে আমি ট্রাই কৰিম যে ইয়াক কি কথাটো কিহৰ কৈছে দুটা ক্যাৰেক্টাৰ কাৰ্কিৰ বিষয় আছে পোষ্টমাষ্টাৰ বিষয় আছে আৰু লেঞ্চৰ বিষয় আছে গতিকে এই দুটা বস্তু আমি ধৰিম এই কোৱেশ্চনটো দুটা বস্তুৱে আমি ভালদৰে ধৰিবলৈ চেষ্টা কৰিম পোষ্টমাষ্টাৰজনক আৰু লেঞ্চক ধৰি আনি পেলাই কি কৰিম আমি ইয়াত এই আনসাৰটো আমি বহাই দিম কেনেকৈ বহাম প্ৰথমতে why did postmaster help Lencho প্ৰথমতে আমাক খুদিছে যে why did postmaster কথা প্ৰথমতে খুদিছে গতিকে প্ৰথমতে মই postmaster কথা দুই লাইন মান লিখি দিম যে the postmaster was very amiable person তো হেতু লিখিলো তাৰ পিছত যদি দুই লাইন আৰু এক লাইন লিখিব পাৰা তোমালোকে তাৰ পিছতে কাৰ কথা আছে লেঞ্চৰ বিষয় আছে তো লেঞ্চৰ বিষয় মই ইয়াত লিখি দিলো হৈ গল তো দুই লাইন যদি মই তেনেকুৱা কোৱেশ্চন বিলাকত 2 মাৰ্কস আহে আৰু দুই লাইন মই পোষ্টমাষ্টাৰ বিষয়ে লিখিলো দুই লাইন মই লেঞ্চৰ বিষয়ে লিখিলো তো লিখি পেলাই মই কিন্তু ৰং ইনফৰমেশন ইয়াত নভৰাম আননোন কোৱেশ্চন হলেও মই তেনেকুৱা ছাত্ৰ ছাত্ৰী হেবিলাকে কি কৰে উল্টা পুল্টাকে কিবা লিখি থয় আৰু ভুলকে কিন্তু আমি কি কৰিম আমি যোনবিলাক জানো হি এটাকে ভৰাম বেলেগ কোৱেশ্চনৰ পৰা টানি আনি ইয়াত বহাই দিম মই তো হুমাই দিয়াৰ লগে লগে ভ্যালুয়েবল কিছুমান ইনফৰমেশন ইয়াত আমাৰ থাকিব আৰু যেতিয়া এক্সামিনাৰে যেতিয়া বহিখন চাব তেতিয়া তেওঁ মানে পঢ়ি পেলাই এনেকুৱা লাগিব যে ভ্যালুয়েবল ইনফৰমেশনে ভৰাইছে হয়তো তাৰ কোৱেশ্চনটো বুজি পোৱাত অলপ খেলিমিল লাগিছে কিন্তু লিখাটো শুদ্ধই লিখিছে লিখাখিনি শুদ্ধই লিখিছে গতিকে ইয়াত কিবা এটা নম্বৰ দিয়া যাওক যদি কোৱেশ্চনটো পঢ়ে আৰু নপঢ়িলেতো তোমালোকৰ ফুল মাৰ্কসে পালা যদি পঢ়ে হয়তো তোমালোকৰ 2 মাৰ্কস আছে তাত 1 মাৰ্কস পাবা যদি বেছি লং কোৱেশ্চন আনসাৰ ক্ষেত্ৰত আমি ডিসকাস কৰিম তো বেছি থাকিলে হয়তো তাত বেছি নম্বৰ পাবা ধৰা তো এনে ধৰ আমি লিখিম এটা লং কোৱেশ্চন আনসাৰৰ ক্ষেত্ৰত মই এটা ডিসকাস কৰি দিও এটো আছিল শৰ্ট 2 মাৰ্কসৰ বা 3 মাৰ্কসৰ ক্ষেত্ৰত তোমালোকে এটো ট্ৰিক্স কৰিব পাৰা কিন্তু লং কোৱেশ্চন যদি তেনেকুৱা আহে যে আমি লং কোৱেশ্চন আনসাৰ আহিছে কিন্তু আমি নাজানো যে কি দৰে লিখিম তাৰে এটা কোৱেশ্চন মই এটা লম পিক আপ কৰিম যে describe the meeting between Max and Azabel describe the meeting between Max and Azabel তো হেতু আছিল কিমান 5 মাৰ্কস আৰু আজিকালি 4 মাৰ্কস দিয়ে তো তেনেকুৱা বেলেগ এটা কোৱেশ্চন মই যদি এটো কোৱেশ্চন আমি জানো যে Max আৰু Azabelৰ বিষয়ে মিটিংৰ কথা লিখিব দিছে তো আমাৰটো এনে ধৰণৰ কোৱেশ্চন বেলেগো মুখস্থ আছে যেনেকৈ how did
how did Azabel make believe that there is a balcony? তো সেইটো এটা কুৱেশ্যন আছিলে বা how did Azabel be full max তেনেকুৱা কুৱেশ্যন আছিলে তো আমি কি কৰিম সেইবিলাক কুৱেশ্যন ডাইৰেক্ট আনি পেলাই বহাই দিম যদি আমি নাজানো আননোন কুৱেশ্যন আমি জিৰ' পোৱাতকে আমি কি কৰিম সেইখিনি আমি কি কৰিম লগাই দিম আনি পেলাই কিন্তু এটা ট্ৰিক্স ইয়াত ল'ব লাগিব কি আগৰ যেনেকৈ ট্ৰিক্স দিছিলোঁ মই আগৰ কুৱেশ্যনটোত ঠিক তেনেকৈ ইয়াৰ যেনেকৈ কাৰ কথা কোৱা হৈছে যে ডেছক্ৰাইব দ্য মিটিং বিটুইন Azabel এণ্ড মেক্স প্ৰথমতে আমি ইন্ট্ৰডাকশ্যন কাৰ দিম Azabelৰ দিলোঁ Azabel ইজ এ চিক্ৰেট এজেণ্ট তাৰ মেক্সৰ কথা লিখিলোঁ মেক্স ৱাজ অলছ' এ চিক্ৰেট এজেণ্ট তাৰপিছত হাউ ডিড Azabel বি ফুল মেক্স সেই কুৱেশ্যনৰ আনচাৰটো আমি দুটেটো ইয়াত লিখি দিলোঁ কিন্তু তাৰ বাবে আমি থাকিব লাগিব কি বেলেগ এটা কুৱেশ্যনৰ আনচাৰ মুখস্থ থাকিব লাগিব এই ট্ৰিক্সটো তেওঁলোকৰ কাম কৰিব যিসকলে অলৰেডি কমপ্লিট কৰিছে কিন্তু এক্সামত গৈ তেওঁলোকে অলপ হাবাথৰি খাবলগীয়া হৈছে কাৰণ তেওঁলোকে পঢ়াৰ পৰা কমন পৰা নাই মানে এটা দুটা তেনেকুৱা হৈছে কিন্তু মই যে ক'লোঁ কথাখিনি আমি এটা কুৱেশ্যন আনচাৰত বেলেগ এটা কুৱেশ্যন আনচাৰ ভৰাব পাৰোঁ কিন্তু আমি তাৰ বাবে কি কৰিব লাগিব বাকীখিনি আমি পঢ়িব লাগিব তোমালোকে ভিডিঅ'টো চাই এইটো নাভাবিবা যে এইটো ট্ৰিক্স লগাই পেলাই আমি গোটেই কুৱেশ্যন আনচাৰ লিখি থৈ আহিম নহ'ব কাৰণ সেইটোৰ কাৰণে তোমালোকৰ তাত ইনফৰমেশ্যন থকাটো খুবেই প্ৰয়োজন এনেকৈ ট্ৰিক্স লগাই পেলাই তোমালোকে কি কৰিব পাৰা তোমালোকে লিখিব পাৰা কুৱেশ্যনটো এনেধৰণে লিখাৰ পিছত এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে আমি ক'ত লিখিম এইটো মই অলৰেডি তোমালোকক ক'লোঁ যে আমি আগৰ পদ্ধতি মতে আমি শেষত লিখিলে আমাৰতো চাবই সেইটো গতিকে তাত আমি লিখিব নোৱাৰোঁ তাত লিখাৰ পদ্ধতিটো আমি কি কৰিব লাগিব এটা মাইণ্ড ট্ৰিক খেলিব লাগিব মাইণ্ড ট্ৰিকটো কেনেধৰণৰ হ'ব এটা এক্সাম্পল দিওঁ যে যেতিয়া কাৰোবাৰ হাতত ফটা টকা এখন মানে টকা এটা থাকে বা বিজনেছমেনৰ হাতত যদি তোমালোকে চোৱা যে তেওঁলোকৰ হাতত যদি ফটা টকা কিবা পৰে তেওঁলোকে কি কৰে সেই বাণ্ডেলৰ মাজত ভৰাই দিয়ে বাণ্ডেলৰ মাজত ভৰাই দিয়াৰ কাৰণ সেইটোৱে যে যেতিয়া বাণ্ডেলটো গুণ্টি কৰি থকা হয় তেতিয়া কি হয় প্ৰথম অৱস্থাত তেওঁলোকে কি কৰে মাজত ভৰাই দিয়ে সেই টকাটো ক'ত ভৰাই মাজত ভৰাই যাতে তেওঁলোকে গুণ্টি কৰি কি কৰে মাজতে কি হয় তেওঁলোকৰ সেইটো মানে তেওঁলোকে গুণ্টি কৰি আছে টকাটো কিন্তু মাজত সেইটো ফটা টকাটো তেওঁলোকৰ নজৰতে নপৰে চকুতে নপৰে মানে হিচাপ কৰি গৈ থাকে কনফিডেঞ্চ আহি যায় টকা গোটেইখিনি ঠিকে আছে তো হিচাপ কৰি গৈ থাকিল কিন্তু মাজত যে সেই ফটা টকাটো সোমাই দিছে তেওঁলোকে গমে নাপালে ছেইম ট্ৰিকটো আমি কি কৰিব লাগিব এক্সামত আমি ইউজ কৰিব লাগিব কিদৰে ইউজ কৰিবা চোৱা এতিয়া ধৰা আমাৰ কুৱেশ্যন কেইটামান আমি লিখিছোঁ ধৰা 1 2 3 4 5 6 প্ৰথম অৱস্থাত চাবা দেই প্ৰথম অৱস্থা আমি ষ্টাৰ্টিঙত কেতিয়াও কিন্তু এইবিলাক কুৱেশ্যন নিলিখোঁ প্ৰথমতে আমাৰ মেইন মটিভটো হৈছে যোনে বহিখন চাব তেওঁলোকৰ এট্ৰেকশ্যনটো আমি মানে গেইন কৰা মানে তেওঁলোকৰ এটা কনফিডেঞ্চত লোৱা কনফিডেঞ্চটো কেনেকৈ নিম তেওঁলোকৰ আমি যদি প্ৰথম অৱস্থাত প্ৰথম যদি 5-6টা যদি আমি ধুনীয়াকৈ লিখি দিলোঁ প্ৰথম 5-6টা কুৱেশ্যন আমি ধুনীয়াকৈ লিখিলোঁ তেওঁলোক যেতিয়া যোনে চালে বহিখন তেওঁলোকে বাৰু 1 নম্বৰ শুদ্ধ 2 নম্বৰ শুদ্ধ 3 নম্বৰ শুদ্ধ তেওঁলোকে এটা কনফিডেঞ্চ আহি গ'ল যে কি শুদ্ধ লিখিছে বুলি তেওঁলোকে কনফিডেঞ্চ এটা আহি গ'ল আমি কি কৰিম 1 2 3 4 5 6 লিখিলোঁ তাৰপিছত আমি নজনা ধৰা 1 মাৰ্কছৰ আৰু প্ৰথম তোমালোকে সেইটো এটা মনত ৰাখিবা যে ধৰা এতিয়া 1 মাৰ্কছৰ কুৱেশ্যন এটা আহিছে আননোন কুৱেশ্যন সেই 1 মাৰ্কছৰ ভিতৰতে ভৰাবা ধৰা 10টা তোমালোকৰ এনেকুৱা আহিছে 10টা কুৱেশ্যন আহিছে 1 মাৰ্কছৰ তাৰে ভিতৰত তোমালোকে এটা নোৱাৰা তেতিয়া তোমালোকে কি কৰিবা সেই আননোন কুৱেশ্যনটো কি কৰিবা সেই যে 10টা কুৱেশ্যন লিখিছা তাৰ ভিতৰতে এটা সেই তাত ভৰাই দিবা ধৰা এটা মই এক্সাম্পল দিছোঁ যে 1 2 3 4 5 6 তোমালোকে লিখিলা 7 নম্বৰটো তোমালোকে কি কৰিলা সেইটো নজনা কুৱেশ্যনটো ভৰাই দিলা বাকী তোমালোকে কি কৰিলা 8 9 10 সেইটো তোমালোকে শুদ্ধ লিখিলা মানে প্ৰথম 6টা তোমালোকে একদম ধুনীয়াকৈ শুদ্ধকৈ লিখিলা সেইটো কনফিডেঞ্চ আহি গ'ল নেক্সটতে তোমালোকে কি কৰিলা 7 নম্বৰটো তোমালোকে কি কৰিলা সেই যে তোমালোকে আননোন কুৱেশ্যনটো নজনা সেইটো কুৱেশ্যন তোমালোকে লিখি দিলা তাৰপিছৰখিনি তোমালোকে কি কৰিলা ধুনীয়াকৈ লিখিলা শুদ্ধকৈ লিখিলা সেইটো এটা চেণ্ডউইচ মেথড বুলি কয় চেণ্ডউইচটো দেখিছা তোমালোকে কেনেকৈ থাকে ওপৰখিনি ভাল তলৰখিনি ভাল মাজত কি থাকে সেইখিনি কি থাকে যোনবিলাক দিয়া থাকে সেইবিলাক কি কৰা চেণ্ডউইচ বনাই দিয়া হয় যাতে দেখিবলৈ ধুনীয়া লাগে ছেম বস্তু আমি সেইটো কি কৰিব লাগিব এক্সামত সেইটো ট্ৰিক্স আমি লগাব লাগিব তো এক্সামিনাৰে যেতিয়া বহিখন চাই আহিব তেওঁলোকে কনফিডেঞ্চ আহি গ'ল যাতে সি শুদ্ধকৈ লিখিছে মাজত যাতে ভুল পৰি গ'ল তেওঁলোকে সেইটো খেয়াল নকৰে চকুত নপৰিব পাৰে বা আমিতো শুদ্ধকৈ লিখিছোঁ মই যে কুৱেশ্যন লিখাৰ মেথডটো কৈছোঁ তোমালোকে ইনফৰমেশ্যনটো গোটেই ভালকৈ দিছা হয়তো প্ৰথম লাইনটো পঢ়িও চাব পাৰে একেবাৰে পঢ়ি নাচাব মই কোৱা নাই প্ৰথম লাইনটো হয়তো পঢ়ি চাব পাৰে যেতিয়া মই আগৰ কুৱেশ্যনটো 1 নম্বৰীয়া কুৱেশ্যনটো কি কৈছিলোঁ যে যেতিয়া তোমাৰ কি আছিলে হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ হেল্প লেণ্ড শ্ব' তো যেতিয়া তোমালোকে পোষ্টমাষ্টাৰৰ বিষয়ে লিখিলা প্ৰথম লাইনটো যেতিয়া গম পালে যে পোষ্টমাষ্টাৰ লিখিছে
গতিকে কুৱেশ্যনটো সেইটোতে গৈছে গতিকে পোষ্টমাষ্টাৰ বিষয়ে পঢ়ি পেলাই তেওঁলোকে হয়তো এইটো কাৰেক্ট দি দিব পাৰে যাৰ ফলত তোমালোকে সেইটো সম্পূৰ্ণ নম্বৰ পাব পাৰা ঠিক আছে তো 2 নম্বৰখিনিও তোমালোকে সিকোয়েন্স ট্ৰাই কৰিবা সিকোয়েন্স ৱাইজ যাবলৈ ট্ৰাই কৰিবা যদি সিকোয়েন্স নিমিলে মাজত লিখি দিবা হা সেই 2 নম্বৰখিনিও সেম বস্তু কৰিবা 2 নম্বৰখিনিৰ ভিতৰতে তোমালোকে নজনা যোনটো আননোন কুৱেশ্যন থাকিব পাৰে 2 নম্বৰত তাত ভৰাবা বোলে 1 নম্বৰত গৈ পেলাই মই 2 নম্বৰ নজনা কুৱেশ্যন এটা লিখি দিছো তেনেকুৱা নহয় নম্বৰ ৱাইজ যোনটো থাকিব তাৰ ভিতৰতে তোমালোকে নজনাখিনি লিখিবা মানে খেলিমেলি নকৰিবা এটা 5 নম্বৰ মই 5 নম্বৰ 4টা কুৱেশ্যন আহিছে 4টাৰ ভিতৰতে মই 2 নম্বৰ কুৱেশ্যন এটা লিখি দিছো নজনা সেইটো নকৰিবা য'ত লিখিব লাগে যোনখিনি নম্বৰ মিলে সেইখিনিতে লিখিবা তেতিয়া কি হ'ব তোমালোকৰ চাই গৈ থাকোতে মানে কি হ'ব মিলি যাব তে লং কুৱেশ্যন আনসাৰ চেক কৰোতে ঠিক তেনেকুৱা তোমালোকে তাত লং কুৱেশ্যন আনসাৰটো মই কৈছো অলৰেডি যে যোনটো জানিবা তেনেকুৱা কুৱেশ্যন এটা আনিবা উল্টা পুল্টাকে নিলিখিবা তাত তো লং কুৱেশ্যন আনসাৰ যেতিয়া ওপৰৰ পঢ়ি চাব তেতিয়া তোমালোকে দেখিবা যে কাৰেক্ট ইনফৰমেশ্যন ভৰাইছে তো ইয়াতে মই কি কৰো কাৰেক্ট দি দিওঁ তো সেইখিনি বস্তুৱে তোমালোকে যদি এইখিনি বস্তু মেইনটেইন কৰিব পাৰা তোমালোকৰ চাবা বহু সময়ত এইবিলাক টপাৰ সকলে কিন্তু এইবিলাক ট্ৰিক্সে কিছুমান লগায় যাৰ ফলত তেওঁলোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হয় আৰু এটা ভুল ইয়াত নকৰিবা যে বহুতে দেখা যায় নজনা কুৱেশ্যন এটা লিখিব গৈ বহুতে কাটে সেই কাটাতে ধৰা পৰে যে মানে ভুল কৰিছে কুৱেশ্যন এনসাৰটো গতিকে নজনা কুৱেশ্যন এটা লিখোতে কেতিয়াও কিন্তু কাটাকাটি নকৰিবা একেবাৰে মানে টিচাৰৰ যাতে সেই চকু নপৰে যে এইটো কাটা আছে সেইটো অকণ ভালকৈ পঢ়ি চাওঁ সেইটো নকৰিবা একদম লিখোতে একদম পুৰা ধুনীয়াকৈ লিখিবা হা বাকী কেইটা যদিও বুজি জনা কুৱেশ্যন আছে এটা যদি তোমাকে কাটাকাটি কৰিছা না লেটাৰকৈ লিখিছে কথা নাই নজনাটো কিন্তু ধুনীয়াকৈ লিখিবা যাতে টিচাৰৰ একেবাৰে চকু নপৰে তাত একদম ধুনীয়াকৈ বাছি যোৱা চকু নজৰ পৰা বাচিব ট্ৰাই কৰিবা তো তেতিয়া কি হ'ব তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা এইখিনিয়ে কিছুমান ট্ৰিক্স আৰু লগতে পেপাৰ প্ৰেজেণ্টেশ্যনটো ঠিক ৰাখিবা পেপাৰ প্ৰেজেণ্টেশ্যনৰ কথা কৈছোঁ অলৰেডি পেপাৰ প্ৰেজেণ্টেশ্যনখিনি ঠিক ৰাখিবা তো সেইখিনি গোটেইখিনি যদি মিলাই যদি ভালকৈ লিখিব পাৰা তেন্তে মই ভাবোঁ যে তোমালোকে নজনা কুৱেশ্যনটো তোমালোকে মাৰ্কছ পাবা আৰু তোমালোকে ভবাতকৈ বেছি নম্বৰ পাবা তোমালোকে যদি ভাবি আছা যে মই ইমানখিনি পাম কিন্তু এক্সামত দেখিছা ৰিজাল্টত বহুত বেছি আহিছে তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰী হয় আনএক্সপেক্টেড কিছুমান নম্বৰ পায় তো এইবিলাক কাৰণে তেওঁলোকে যদি তেনেকৈ লিখে তোমালোকেও সেইটো পাবলৈ সক্ষম হ'বা তো এইখিনি আছিল আজিৰ ভিডিঅ'টো তো ইতিমধ্যে আমাৰ তৰফৰ পৰা সায়েন্স আৰু ইংলিছৰ দুখনকৈ ইবুক প্ৰস্তুত কৰা হৈছে এই ইবুকসমূহত আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যনবোৰ কালেক্ট কৰি MCQখিনি সলভ কৰি বনোৱা হৈছে তো যিসকলে কালেক্ট কৰা নাই ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছত দিয়া হৈছে তাত চাই তোমালোকে কালেক্ট কৰিব পাৰা আজিৰ ভিডিঅ'তে শিকিবলৈ কি পচিক